লগত এখন মই নাৰী শক্তি মিটিং দেখাম বাৰু 33% নাৰী অধিকাৰৰ কাৰণে এখন আন্দোলন কৰিম আমি আজি। ল'ৰা স্কুল গ'ল, তে মোৰ ঘৰৰ কামখিনি কৰি আছোঁ স্কুল যোৱাৰ পিছত। তে ডাইৰেক্ট আপোনালোকক মই নাৰী অধিকাৰৰ 33% অধিকাৰৰ মিটিংখিনিহে দেখাম। মই 4টা বজাত ওলালোঁ বাৰু। নাৰী অধিকাৰৰ 33% অধিকাৰ আমাক লাগিবই, সেইকাৰণে গোটেই মহিলাবিলাক আমি বাছভৰ্তি কৰি যাম আজি খানাপাৰাত। তাতে আমি আন্দোলন কৰিম। নাৰীৰ 33% লাগিবই আমাক, সেইকাৰণে গোটেই মহিলাখিনি আমি ওলালোৱে বাৰু। আহি পালোঁ আমি খানাপাৰাত। খানাপাৰা এখন স্কুল ফিল্ড হয়। চাওক কিমান মানুহ মানে মহিলা আৰু কিমান মহিলা একগোট হৈছে নাৰীৰ 33% অধিকাৰৰ দাবীৰ কাৰণে। ইমান মহিলা একগোট হৈছে চাওক আপোনালোকে। গধূলি হৈ গ'ল বাৰু, 6টা বাজিল। আমি পূৰা খোজকাঢ়ি গৈ আছোঁ। বহুত দূৰ খোজকাঢ়ি গ'লোঁ আমি নাৰীৰ 33% অধিকাৰৰ কাৰণে বাৰু। চাওক আপোনালোকে, বহুত মহিলা একগোট হৈছে। বহুত দূৰ আমি খোজকাঢ়িলোঁ, পূৰা 1 ঘণ্টামান খোজকাঢ়িছোঁৱেই আমি। মহিলাৰ দাবী মানিবই লাগিব আমাৰ। নাৰী শক্তিৰ 33% লাগিবই আমাক। দিনটোত বহুত ভাগৰ লাগিল বাৰু। তাৰ পৰা আহি মই অলপ বুট মগু ভিজাই থৈ গৈছিলোঁ, অলপ বইল কৰি ল'ৰা ছোৱালী দুটাক অলপ কিবা চটপটা নাস্তা বনাই দিম। বুট আৰু মুগ এইখিনি ভিজাই থৈ গৈছিলোঁ, আহি কিনে এইখিনি বইল কৰি ল'লোঁ। মিটিঙৰ পৰা আহি অলপ তিয়ঁহ, গাজৰ, বিলাহী, জ্বালা, নেমু, ধনিয়াৰ পাত এনেকৈ মিক্স কৰি এখন চাটৰ নিচিনাকৈ বনাই দিম সিহঁতক। সিহঁতে খাই ভাল পায়, বহুত টেষ্টিও হয়, হেল্ডিও হয় বাৰু। মিক্স চানাৰ নিচিনাও হয়। অলপ সিহঁতক বনাই দিলোঁ, ময়ো অলপ খালোঁ, খাই ৰেষ্ট ল'লোঁ।